কুৱেশ্যন নাম্বাৰ 1 কবিতাৰ এটা ভাগ হ'ল কথা কবিতা। অসমীয়া কথা কবিতাৰ জনক কোন? যতীন্দ্ৰনাথ দুৱৰা। কথা কবিতাৰ জনক কোন হ'ল যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নাম্বাৰ 2 অসমৰ কোনজন লেখকৰ ছদ্মনাম বীণা বৰুৱা? বীণা বৰুৱা কোনজন লেখকৰ ছদ্মনাম? ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। কুৱেশ্যন নাম্বাৰ 3 অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অসমীয়া গদ্য সাহিত্যৰ জনক হ'ল বৈকুণ্ঠনাথ ভট্টাচাৰ্য, চমুকৈ ভট্টদেৱ। কুৱেশ্যন নাম্বাৰ 4 এখন ভাৰতীয় মহাকাব্যক পঞ্চম বেদ বুলি কোৱা হয়। কাব্যখন কি? ভাৰতীয় মহাকাব্য যাক পঞ্চবেদ বুলি কোৱা হয়। কাব্যখন হ'ল মহাভাৰত। এতিয়া কি কৈছে কুৱেশ্যন নম্বৰ 5 অৰ্থশাস্ত্ৰৰ লেখক কোন? অৰ্থশাস্ত্ৰৰ লেখক হ'ল কৌটিল্য। কুৱেশ্যন নম্বৰ 6 মিশ্ৰ কটিকম কোনে লিখিছিল? মিশ্ৰ কটিকম লিখিছিল শুদ্ধকে। আন্তৰ্জাতিক সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? আন্তৰ্জাতিক সাক্ষৰতা দিৱস পালন কৰা হয় 8 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 8 উপ-ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ কাক দিব লাগে? এতিয়া উপ-ৰাষ্ট্ৰপতিয়ে যদি পদত্যাগ কৰে তেতিয়া কাক পত্ৰ দিব লাগে? ৰাষ্ট্ৰপতিক। কুৱেশ্যন নম্বৰ 9 কোন বছৰত তথ্য অধিকাৰ আইন কাৰ্যকৰী কৰা হৈছিল? 2005 চনত তথ্য অধিকাৰ আইন কাৰ্যকৰী কৰা হৈছিল। কুৱেশ্যন নম্বৰ 10 উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান? ইয়াত কি সুধিছে? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স হ'ল 62 বছৰ। কুৱেশ্যন নম্বৰ 11 এক্সেল ফাইল এটাক সাধাৰণতে কি বুলি কোৱা হয়? কম্পিউটাৰ প্ৰশ্ন এইটো। এক্সেল ফাইল এটাক সাধাৰণতে ৱৰ্কবুক বুলি কোৱা হয়। কোনটো বেংক বেংকৰ বেংকাৰ? RBI বেংক বেংকৰ বেংকাৰ। এইটো শুদ্ধ কৰি ল'বা বেংকাৰ। কুৱেশ্যন নম্বৰ 13 বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় আছে জেনেভাত। ভাৰতীয় বেডমিণ্টন এছ'চিয়েশ্যনৰ সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? ভাৰতীয় বেডমিণ্টন এছ'চিয়েশ্যনৰ সভাপতি হিচাপে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচিত কৰা হৈছে। কোনখন দেশৰ পৃথিৱীৰ আটাইতকৈ সংক্ষিপ্ত সংবিধান? সংক্ষিপ্ত সংবিধান বুলি ক'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন সংক্ষিপ্ত সংবিধান। কুৱেশ্যন নম্বৰ 17 ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? B.R. আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 18 ভাৰতত একক নাগৰিকত্বৰ ধাৰণা কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছে? ভাৰতত যে একক নাগৰিকত্ব আছে এই ধাৰণা গ্ৰহণ কৰা হৈছে ইংলেণ্ডৰ পৰা। কুৱেশ্যন নম্বৰ 19 স্বাধীন ভাৰতৰ প্ৰথম বৈদেশিক মন্ত্ৰী কোন আছিল? মন কৰিবা স্বাধীন ভাৰতৰ বৈদেশিক মন্ত্ৰী কোন আছিল প্ৰথম? জৱাহৰলাল নেহেৰু। কুৱেশ্যন নম্বৰ 20 কোন বছৰত আন্তৰ্জাতিক ন্যায়ালয় স্থাপন কৰা হৈছিল? আন্তৰ্জাতিক ন্যায়ালয় স্থাপন কৰা হৈছিল 1946 চনত। কুৱেশ্যন নম্বৰ 21 10 টকাৰ নোটত কিমানটা ভাষা ব্যৱহাৰ কৰা হয়? 10 টকাৰ নোটত 17টা ভাষা ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 22 সংসদৰ সদস্য হোৱাৰ বাবে নিম্নতম বয়স কিমান? সংসদৰ সদস্য হোৱাৰ বাবে নিম্নতম বয়স হ'ল 25 বছৰ। কুৱেশ্যন নম্বৰ 23 সংবিধান সভাৰ কেন্দ্ৰীয় সংবিধান সমিতিৰ অধ্যক্ষ কোন আছিল? কুৱেশ্যনটো মন কৰিবা কি কৈছে? সংবিধান সভাৰ কেন্দ্ৰীয় সংবিধান সমিতিৰ অধ্যক্ষ আছিল জৱাহৰলাল নেহেৰু আৰু খচৰা সমিতিৰ অধ্যক্ষ আছিল B.R. আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 24 ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য আছে 11টা।